আজি আমাৰ সভাত আমাৰ মাজত উপস্থিত জিতু গোস্বামী ডাঙৰীয়া, অভিজিত নাথ ডাঙৰীয়া, ৰঞ্জিত বৰদলৈ ডাঙৰীয়া, ফখৰুদ্দিন আহমেদ ডাঙৰীয়া, নৱজ্যোতি বৰুৱা ডাঙৰীয়া, সুব্ৰত সিং ডাঙৰীয়া, আবু বকৰ সিদ্দিকী ডাঙৰীয়া, ডক্টৰ জাফৰিন মেহজেবিন ডাঙৰীয়া নিকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, আপোনালোক সকলোৱে জানে যে আমাৰ নগাঁও লোকসভা সমষ্টিত ভোট হ'ব কোন তাৰিখে? 26 তাৰিখে আমাৰ ইয়াত ভোট হ'ব। আগতে সামুগুৰি কলিয়াবৰ লোকসভাত আছিলে, এইবাৰ সামুগুৰি কলিয়াবৰ লোকসভাত নহয়, নগাঁও লোকসভাত পৰিছে। আৰু নগাঁও লোকসভাত বিজেপিৰ কেণ্ডিডেট কোন? বিজেপিৰ কেণ্ডিডেট কোন? বিজেপিৰ কেণ্ডিডেট হল কোন জিকিব? কোন জিকিব? সুৰেশ বৰাক আমি জিকাব লাগিব। সুৰেশ বৰাৰ নাম মেচিনৰ কেই নম্বৰত আছে? কেই নম্বৰত আছে? মেচিনৰ 3 নম্বৰত সুৰেশ বৰাৰ নাম আছে। দিল্লীত কাৰ চৰকাৰ আছে? কাৰ চৰকাৰ আহিব? দিছপুৰত কাৰ চৰকাৰ আছে? মামাৰ চৰকাৰ আছে নে নাই? আছে। তাৰ মানে দিল্লীত মোদীৰ চৰকাৰ, দিছপুৰত মামাৰ চৰকাৰ, হয় নে নহয়? আজি যেতিয়াৰ পৰা দিল্লীত মোদীৰ চৰকাৰ আছে, দিছপুৰত মামাৰ চৰকাৰ আছে, কাবাৰ নামাজ পঢ়াত অসুবিধা হৈছে নেকি? কাবাৰ নামাজ পঢ়াত অসুবিধা হৈছে নেকি? কোনোবাই ঈদত অসুবিধা পাইছে নেকি? ঈদত অসুবিধা পাইছে নেকি? কোনোবাই ৰোজা ৰাখাত কষ্ট পাইছে নেকি? কংগ্ৰেছেতো কৈ আছিলে যে মোদীৰ চৰকাৰ আহিলে, মামাৰ চৰকাৰ আহিলে ঈদ নহব, নামাজ নহব। সঁচা কথা কৈছিল নে মিছা কথা কৈছিলে? এতিয়া কংগ্ৰেছ গো বেক। আজি যেতিয়া এক মিনিট ফুলটো পিছত লম। এতিয়া 2014 চনত যেতিয়া প্ৰথম মোদীৰ চৰকাৰ আহিলে, তেতিয়া কংগ্ৰেছে কৈছিলে যে মোদীক ভোট নিদিব, মোদী আহিলে নামাজ নহব, ঈদ নহব, ৰোজা ৰাখিব নোৱাৰিম। আজিতো 10 বছৰ হৈ গল। কোনবা মানুহে কিবা কষ্ট পালে নেকি? নাই পোৱা। এইবাৰ আপোনালোকত আমাৰ ৰকিবুল হুছেইন সাহেব আছে নহয়? এতিয়া এটা ধুবুৰীত গলগৈ নেকি? গলগৈ। কিন্তু ধুবুৰীটো পাছ হ'ব জানো? আচ্ছা, যি নহওক, এতিয়া কংগ্ৰেছে আহি কি কব যে ৰকিবুল হুছেইন আৰু শুকুৰ আলী তাত কণ্টেষ্ট হ'ব, হয় নে নহয়? যি নহওক, শুকুৰ আলী জিকে, ৰকিবুল হুছেইন জিকে, আমাৰ কথা নাই, খালি সুৰেশ বৰা জিকিব লাগে, হয় নে নহয়? এতিয়া কংগ্ৰেছ পাৰ্টি আহিব, আহি পেলাই কব বিজেপি বেয়া। কিয় বেয়া? কাৰণ বিজেপিয়ে দালালি বন্ধ কৰি আছে, সেইকাৰণে বিজেপি বেয়া, হয় নে নহয়? কংগ্ৰেছৰ দিনত সকলোৱে নিজৰ বুকুত হাত থৈ কওক, এক মিনিট, কংগ্ৰেছৰ দিনত
বুকুত হাত থৈ কোনোবা গৰীব মানুহে টকা নিদিয়াকৈ আজিলৈকে চাকৰি পাইছে নেকি? অংগনবাদী চাকৰিটো কংগ্ৰেছৰ দিনত টকা দিব লাগিছিল নে নাই? মামাৰ দিনত চাকৰিত পইচা দিব লাগে? মামাৰ দিনত চাকৰিত পইচা দিব লাগে? এতিয়া 1 লাখ চাকৰি হল, কোনেও 1 টকাও ঘোষ দিয়া নাই। কোনে চাকৰি পায়? ৰিক্সা চালকৰ ল'ৰা, ঠেলা চালকৰ ল'ৰা, চব্জি বেপাৰীৰ ল'ৰা, গাঁৱৰ গৰীব মানুহৰ ল'ৰা। ৰকিবুল হুছেইনৰ দিনত কোনে চাকৰি পাইছিল? তেওঁৰ চামচাবিলাকৰ ঘৰৰ মানুহে চাকৰি পাইছিল, হয়নে নহয়? আৰু চাকৰি পাবৰ কাৰণে টকা দিব লাগিছিল। মামাৰ দিনত টকা দিব লাগে চাকৰিৰ কাৰণে? লাগে? গৰীব দুখীয়া মানুহৰ কাৰণে 1 লাখ চাকৰি হৈ গল। এতিয়া এই ইলেকশ্যনৰ পিছত আৰু 50,000 চাকৰি হ'ব। কিমান হ'ব? মামাই চাকৰিত টকা ল'ব? কোনোবাই ক'ব পাৰে মামাই চাকৰিত টকা ল'ব? আজি কংগ্ৰেছৰ দিনত হিন্দু হওক মুছলমান হওক চাকৰিৰ নামত টকা দিব লাগিছিলে। বিজেপিৰ দিনত ইহঁতক বহাব লাগে। পাৰিম জানো? ইহঁতি কাৰো কথা নুশুনে। এতিয়া যি নহওক, মই আমাৰ বাইদেউসকলক চাই আছো, ইয়াৰ পৰা কোনো চিন্তা নাই। বাইদেউ খুৰী চবক চাই আছো, ঠিক আছে? এতিয়া কংগ্ৰেছৰ দিনত অৰুণোদয় আঁচনি আছিলে নেকি? এতিয়া আমাৰ ইয়াত মাসকল আছে, অৰুণোদয় লাগে নে নাই? লাগে নে নাই? কংগ্ৰেছৰ দিনত অৰুণোদয় আছিলে? অৰুণোদয় হিন্দুৱে পায় নে মুছলমানেও পায়? অকল হিন্দুৱে পায় নে মুছলমানেও পায়? চবেই পায়। এতিয়া মই আজি চামুগুৰি লাওখোৱাত এটা কথা ক'ব খুজিছো যে যিমানবিলাক মোৰ মা আৰু মোৰ বাইদেউ এইবাৰ অৰুণোদয় পোৱা নাই, চবৰ ঘৰে ঘৰে মই এটা এটা অৰুণোদয় দি দিম। কোনে কোনে অৰুণোদয় পোৱা নাই হাত দাঙক। এইফালে চা, 1 মিনিট ৰখ, ততি ৰখ। আমাৰ মাসকলে হাত দাঙি আছে, এইবাৰ অৰুণোদয় পোৱা নাই। কংগ্ৰেছে দিব পাৰিব? মামাই দিব পাৰিব? মামাই ইয়াত থকা যাৰ যাৰ ঘৰত অৰুণোদয় নাই চবকে এটা এটা অৰুণোদয় দিব। আজি মই কথা দিলো, হ'ব? কংগ্ৰেছৰ দিনত ঘৰ পাবৰ কাৰণে টকা ঘোষ দিব লাগে নে নাই? লাগে নে নাই? জিঅ' টেগিং কৰিব পইচা দিব লাগে নে নাই? কাৰ কোনে কোনে ঘৰ পোৱা নাই হাত দাঙক। পোৱা নাই? 15,000। আজি জিঅ' টেগিং কৰিবৰ কাৰণে পইচা দিব লাগে নে নাই? এইবাৰ মই নিয়ম কৰিছো, সকলোৱে ধুনীয়াকৈ শুনক। এইবাৰ কোনো পঞ্চায়তৰ মানুহে জিঅ' টেগিং নকৰে। এইবাৰ মোৰ ঘৰৰ জিঅ' টেগিং মই নিজে কৰি দিম। মই নিজে কম্পিউটাৰত থাকিব, টিভিত এড্ৰেছ আহিব। আপোনালোকে নিজৰ ঘৰৰ জিঅ' টেগিং কৰি, জিঅ' টেগিং মানে কি? ফটো উঠাব লাগিব, আমি ট্ৰেইনিং কৰি দিম,
জিঅ' টেগিং কৰি আপোনালোকে ফটো উঠাই দিব যিমান গৰীব মানুহে ঘৰ পোৱা নাই সকলোকে ঘৰ দিয়াৰ মই ব্যৱস্থা কৰিম হ'ব মোদীজীয়ে ৰেচন কাৰ্ড দিলে ৰেচন কাৰ্ডত আমি বিনা পইচাত চাউল পাওঁ নে নাপাওঁ উজ্জ্বলা গেছ দিলে আয়ুষ্মান ভাৰতৰ কাৰ্ড দিলে এতিয়া মই সকলোকে অৰুণোদয় দিম আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিয়াৰ ব্যৱস্থা কৰিম এক মিনিট লাখপতি বাইদেউ ফৰ্ম ফিল আপ কৰিছে নে নাই কোনে কোনে কৰিছে মাসকলে হাত দাঙক আপোনালোকেও কৰিছে যিমানে লাখপতি বাইদেউ ফৰ্ম ফিল আপ কৰিছে সবৰ বেংক একাউণ্টতে টুপুং কৰি 10,000 টকা আহি যাব ঠিক আছে 50,000 চাকৰি অৰুণোদয় লাখপতি বাইদেউ আৱাস যোজনাৰ ঘৰ লগত এইবাৰ নতুন কৰি আঁচনি আহিছে মইনা আঁচনি হয়নে যেতিয়া এজন ল'ৰা আৰু এটা ছোৱালী দুইজনে মেট্ৰিক পাছ কৰিছে না ইয়াৰ পৰা এইবাৰ যিমান ল'ৰা ছোৱালীয়ে এইবাৰ মেট্ৰিক পাছ কৰিছে সবকে চৰকাৰে বিনামূলীয়াকৈ এডমিশন দিব ঠিক আছে ল'ৰাকো দিব ছোৱালীকো দিব কিন্তু যিবিলাক ছোৱালীয়ে কলেজত এডমিশন ল'ব তেওঁলোকৰ বেংক একাউণ্টত আমি 10,000 টকা সোমাই দিম খালি এক বছৰৰ কাৰণে নহয় ফাৰ্ষ্ট ইয়াৰতো ল'ৰাৰ কথাও কৈ আছো শুনি লওক ফাৰ্ষ্ট ইয়াৰতো 10,000 সেকেন্ড ইয়াৰতো 10,000 ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত 12,500 সেকেন্ড ইয়াৰ থাৰ্ড ইয়াৰত 12,500 আৰু সামুগুৰি সমষ্টিৰ ছোৱালী যদি ইউনিভাৰ্চিটিত পঢ়ে আমি 25,000 টকা কৈ দিয়াৰ ব্যৱস্থা কৰিম আগতে ল'ৰাবিলাকক বুলেট লাগিব বুলেটটো কেনেকে হ'ব বুলেট পাবৰ কাৰণে চাকৰি ল'ব লাগিব আৰু সেই কাৰণে মই এতিয়া 50,000 চাকৰি খুলি দিছো হয়নে নহয় যিসকলে চাকৰি নাপাব ইহঁতৰ কি হ'ব এইবাৰ আমি আৰু এটা নতুন আঁচনি আনিছো যে যি ল'ৰা ছোৱালীয়ে চাকৰি নাপাব তেওঁলোকক বিজনেছ কৰিবৰ কাৰণে চৰকাৰে 2 লাখ টকা কৈ দিয়াৰ ব্যৱস্থা কৰিব এই যে এই যে 2 লাখ টকা হ'ব 1 লাখ ঘূৰাই দিব নালাগে 1 লাখ শুন 1 লাখ 5 বছৰৰ পিছত ঘূৰাই দিব লাগিব তাকো মাহত 2,000 টকা কৰি তাৰ মানে চাকৰিও আছে লোন আৰু সাবসিডিও আছে অৰুণোদয়ও আছে লাখপতি বাইদেউ আছে আৰু মইনা আঁচনিও আছে হয়নে আৰু যিসকলে লাখপতি বাইদেউত 10,000 টকা পাব তেওঁলোকে যদি 10,000 টকাটো ভাল কৰি খৰচ কৰে পিছত আৰু 25,000 টকা চৰকাৰৰ পৰা পাব প্ৰথমতে 10,000 ফুলটো লম লাষ্টত ফুলটো লাষ্টত লম ততে এটা ৰখি থাক ঠিক আছে পদ বিলাকে একদম মনে মনে থাক
এতিয়া ৰয় মোৰ কথাখিনি শুনিল এতিয়া এই যে 50,000 চাকৰি ঘৰে ঘৰে অৰুণোদয় লাখপতি বাইদেউ আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা এইবিলাকক কি কয় মোদী কি मामा की मोदी की गारंटी मामा की वारंटी বিশ্বাস আছে নে নাই বন্ধুত বদলৰ কথাত বেছি বিশ্বাস আছে নে মোৰ কথাত বিশ্বাস আছে কাৰ কথাত বিশ্বাস আছে বন্ধুত বদলৈ কৰ মানুহ সালানি নে লোকেল বন্ধুত বদলৈ ঘৰ ক'ত ময়ে নাজানো ঘৰ ক'ত আছে নগাঁৱত আছে ক'ত মাৰ্ঘেৰিটা ইয়াৰ পৰা কিমান দূৰ 500 কিলোমিটাৰ তো গৰীব মানুহ কেনেকে যাব নগাঁৱত ঘৰ আছে ইলেকশনৰ কাৰণে ভাড়া ঘৰ লৈছে নেকি হা ইলেকশনৰ কাৰণে ভাড়া ঘৰ লৈছে কিন্তু অকলে আহিছে দাদা আৰু বৌ আহাই নাই অকলেহে আহি আছে তাৰ মানে বেগ লৈ আহিছে আকৌ বেগ লৈ গুচি যাব হয় না নহয় এইটো কয় সুটকেছ এমপি সুটকেছত আহিছে সুটকেছত গুচি গৈছে হয় না পদুত বদলে কাবাৰ লগত হ্যান্ডশেক কৰে ভাল কৰি এনেকে হ্যান্ডশেক কৰে এক মিনিট এনেকে কেবা সুমা খাই গৰীব মানুহৰ লগত যদি গৰীব মানুহৰ লগত পদুত বদলে হ্যান্ডশেক কৰে গৈ সাবন দি হাত ধুই দিয়ে হয় না নহয় দেখিলে সাহাবি লাগে না নাই লাগে সুৰেশ বৰাক সাহাব লাগে নেকি সুৰেশ বৰাৰ ঘৰ ক'ত পদুত বদলৈ ঘৰ ক'ত লোকেল কোন সালানি কোন গৰীব মানুহক মাটি কোনে দিব পাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ কোনে দিব পাৰে অৰুণোদয় কোনে দিব পাৰে বিনা পইচাত চাকৰি কোনে দিব পাৰে পদুত বদলে কি দিব পাৰে হয় না নহয় পদুত বদলৈৰ লগত কথা পাতিবৰ কাৰণে সবে ইংৰাজী টিউশন ল'ব লাগিব এতিয়া হয় না নহয় মোৰ লগত তেওঁ মন্ত্ৰী আছিলে 13 বছৰ তো মই পদুত বদলৈ ঘৰ শ্ৰদ্ধা ৰাইজ ৰকিবুল হয় না নহয় সুকুৰ আলী জিকিব নে ৰকিবুল জিকিব সুকুৰ আলী জিকিব নে ৰকিবুল জিকিব কোনবা ধুবৰীত গৈছিল নেকি নাই যোৱা তুমি গৈছা আচ্ছা হা এক মিনিট কি কৈছ এক মিনিট তাক কৈছ উজ্জ্বলা গেছত যাৰ উজ্জ্বলা গেছৰ সিলিন্ডাৰ আছে বজাৰতকৈ সিলিন্ডাৰৰ দাম 300 টকা কম কোনে উজ্জ্বলা গেছ দিছে মোদীয়ে দিছে আমাক হয় নে নহয় শ্ৰদ্ধা ৰাইজ আপোনালোকক মই এটাই অনুৰোধ কৰিম যে এইবাৰ আপোনালোকে বিজেপিক ভোট দিয়ক ঠিক আছে কংগ্ৰেছকটো বহুত বাৰ দিলু নে নাই মাজে ইউডিএফকো দি আছো খালি এতিয়ালৈকে মুকে দিব বাকি আছে হয় না
একবাৰ মুখ দি দিয়ক হ'ব যদি টেঙা আমটো বহুতবাৰ খালো হয় নে নহয় একবাৰ বিজেপিৰ আমটো খাই চাওক আৰু যদি মিঠা লাগে তেলে বাৰে বাৰে দিব হ'ব হ'ব নে নাই সকলো দিব পুৰা ৰেডি ৰেডি ৰাস্তাবিলাকো কৰি দিম সামগুৰিত ৰাস্তা বেয়া আছে নেকি ৰাস্তা বেয়া মুক্তো ইমান দিন ৰকিবুল হুছেইনে কৈ আছিলে যে সামগুৰি ৰাস্তা বোলে জালুকবাৰীত কৈ ভাল ভাল নে বেয়া বেয়া যদি মামাই ভাল কৰি দিব হ'ব হৈ যাব কাক কাক ৰাস্তা লাগে হাত ডাঙক ঠিক আছে ইয়াৰ লগতে আমি এইবাৰ আমাৰ সিঙ্গিমাৰীৰ যিখন হস্পিটাল আছে সেইখন আমি 30 বেডেড কৰি দিম ধুনিয়া কৰি দিম হ'ব হ'ব আৰু আমাৰ এটো স্টেডিয়াম লাগে হৈ গল যা ডাঙৰ মাটি ভাল স্টেডিয়াম হ'ব হয় না স্টেডিয়ামৰ মাটি মানুহেটো অবজেকশন নকৰে কোনেওটো অবজেকশন নকৰে আজিকালি স্টেডিয়াম লাগে কাৰণ পুলিচৰ দৌৰিব লাগে নহয় হয় না নহয় ভাল স্টেডিয়ামৰ খুব দৰকাৰ আজিকালি হয় না রাস্তা আমার বাইদেউতেও কৈ আছে রাস্তা লাগে ঠিক আছে আৰু যিবিলাক গৰীব মানুহৰ গৰাখহনীয়াত মাটি গৈছে চৰত মাটি গৈছে বানপানী গৰাখহনীয়াত তেওঁলোককো আমি মাটিৰ ব্যৱস্থা কৰি দিম হ'ব এতিয়া বিজেপিক ভোট দিব পাক্কা দিব আচ্ছা লৰাবিলাক মনে মনে থাক মই বাইদেউসকলক সুধি আছো বাইদেউসকল বিজেপিক ভোট দিব সবে দিব বাবাসকল দিব সব বাবাসকল দিব আৰু ভাগিনবিলাক দিব সুৰেশ বৰা এমপি পাস হৈ গল সুৰেশ বৰা পাস হল নে নাই পাস হল ধুবুৰীত ৰকিবুল পাস হ'ব নে সুকুৰালী পাস হ'ব বাপৰে সুকুৰালীৰ ইমান সাপোৰ্ট আছে হা পুৰা ঠিক আছে ইয়াৰ প্ৰায় সুকুৰালীৰ কাৰণে ইয়াৰ প্ৰায় দোয়া কৰিলে হল আৰু হয় নে নহয় বিজেপি জিন্দাবাদ তো মোৰ লগত সবে কক আমাৰ সুৰেশ বৰা নগাঁৱৰ লৰা ভাল লৰা সাধাৰণ লৰা আপোনালোকৰ এটা আশীৰ্বাদ লব সকলোৱে হাত চাপৰি তাৰ আপোনালোকে চাওক মই জি মিটিংতে গৈছো সুৰেশ বৰাই মোক কয় স্যাৰ মই এবাৰ আঠুকাৰী খেৱা লম তাৰ অন্তৰটো ভাল হয় নে নহয় পদুত বদলে এবাৰ খেৱা লয় পদুত বদলে ঘৰত কোনবাই চাহ খাই পাইছে ঘৰত গৈ পাইছে সুৰেশ বৰাৰ ঘৰতটো যাব পাৰি নে নোৱাৰি চাহ খাব পাৰি বহিব পাৰি কথা পাতিব পাৰি হয় নে নহয় গতিকে আমি কোন চিনত ভোট দিম মোৰ লগত একেলগে কব
ভাৰত মাতা কি মোদীয়ে দিল্লীত শুনিব লাগিব মোদীজীয়ে দিল্লীত শুনিব লাগিব মোৰ লগত কক ভাৰত মাতা কি ভাৰত মাতা কি নৰেন্দ্ৰ মোদী সুৰেশ বৰা জিতু গোস্বামী বহুত বহুত ধন্যবাদ মামা আকৌ আহিব আপোনালোকৰ মাজত মটৰ চাইকেল দি মই সামুগুৰি ঘূৰিম যিখিনি বেয়া ৰাস্তা মই বনাই দিম হ'ব মই আমাৰ ইয়াতে জিতু আছে বাকি আছে মই মটৰ চাইকেল লৈ আহিম সামুগুৰি সেপ্টেম্বৰত আহি যাম কাৰণ জুলাই আগষ্টত বানপানী থাকিব সেপ্টেম্বৰ মাহত মই আহিম আপোনালোকে দাৱাটো দিব অলপমান পিঠা তিঠাও বনাই ৰাখিব হ'ব সুৰেশ বৰা মই জিতু আমি সব বাইকেদি ঘূৰিম আৰু সামুগুৰিত যিখিনি বেয়া ৰাস্তা ফিনিয়া কৰি ধুনীয়া বনাই দিম হ'ব তেতিয়ালে হ'ব আকৌ লগ পাম ঠিক আছে এই 2 দিন আছে আজি হল 23 তাৰিখ 24 তাৰিখ কংগ্ৰেছৰ মানুহ আহিব কংগ্ৰেছৰ মানুহক কব এইবাৰ কংগ্ৰেছৰ দোকান তালা বন্ধ হৈ গল হ'ব ঠিক আছে